যেতিয়া এটাই আনটোক ছাপোৰ্ট কৰিবা তেতিয়াহে এটলিষ্ট আগবাঢ়ি যাবা আজি আমাৰ ভেলেণ্টাইন্স ডে মেইন মটিভটোৱে হৈছে এটলিষ্ট আমি একেলগে বহু সেই প্ৰেমৰ কথাবোৰ পাতো হয় নে নহয় চ' থেংক ইউ ছ' মাছ আমাৰ তৰফৰ পৰা আৰু এটা আপোনালৈ উপহাৰ Hello everyone, welcome back to my YouTube channel. Namaskar সকলোকে মই ৰিম্পী কলিতা আপোনালোক সকলোকে মোৰ চেনেলৰ আনটি নতুন ভিডিঅ'লৈ আজি আন্তৰিক স্বাগতম জনাইছো আশা কৰোঁ আপোনালোক সকলো ভালে আছে আৰু মইও আছো সো গাইজ আজি হল সৰস্বতী পূজা আৰু আজি একেদিনাই পৰিলে সৰস্বতী পূজাৰ লগতে ভেলেণ্টাইন্স ডে তো ৰেডি হৈ আপোনালোকক ফাইনেল লুক দেখাম আৰু মই বাৰু তেনেকৈ একো প্লেন কৰা নাই ক'ত যাম তো মই ওলাই মিলি আপোনালোক দেখুৱাই আছো মোৰ ফাইনেল লুকটো তো চাই থাকক ভিডিঅ'টো So guys, মই ৰেডি হৈ গলো আৰু এওঁ আহি পালে আৰু আমি এতিয়া যাবলৈ ওলালো মই আছো এতিয়া বাইন্দাত গুটে ৰেডি হয় আৰু ফুল গেটআপটো আপোনালোকক দেখুৱাও চাওক দেখাই দিয়ক নাবা So guys, এইটো হল মোৰ ফুল গেটআপ আজি সৰস্বতী পূজাৰ বাবে আৰু এওঁ পিন্ধিছে ব্লেক আৰু এওঁ অলপ পিছত দেখাম এতিয়া দেখাই দিও আৰু এইফালে এওঁ এয়া পুৰা চশমা পিন্ধি লৈছে একদম আমি আজি কলৈ যাম কলেজে ফুৰিম ন তো চাই থাকিব ভিডিঅ'টো স্কিপ নকৰাকে গুটে আমি আজি ক'ত যাওঁ আৰু কি কৰোঁ গোটেইখিনি চাওক A few minutes later আৰু গাইজ আমি এতিয়া আহিলো প্ৰথমতে সোমালো মোৰ কলেজত মানে এওঁ আজি বিৰাট মন কৰিছিলে আহিবলৈ তো প্ৰথম আহিয়ে সোমালো মোৰ কলেজত তো ইয়াতে অলপ এওঁ কলেজখন দেখুৱাও ন হা কলেজখন চাব তো গোটেই কলেজখন ভালকৈ এওঁক দেখুৱাই লওক আৰু তাৰপিছত ইয়াতে এটা সেৱা লওঁ লৈ কিনে আমি ওলাই দিম আৰু তো এয়াই আপোনালোকেও চাওক মোৰ কলেজখন দেখুৱাও আপোনালোকক চাগে আগতে দেখুৱা নাই কেতিয়াও যিহেতু মই চেনেলটো খুলিছোঁ মোৰ ডিগ্ৰী কমপ্লিট হোৱাৰ পিছত মই ডিগ্ৰীৰ পিছত চাগে আজি আহিলোঁ এইবাৰে আৰু এইখিনি হৈছে মোৰ কলেজৰ ফ্ৰণ্টৰখিনি আৰু কেনেকুৱা লাগিল কলেজখন চাই কক কলেজে চাইছেনে আৰু কিবাও চাইছে সেৱা কৰিছে তো আমাৰ সেৱা লোৱা হৈ গ'ল দুয়োৰে তো এতিয়া কলেজৰ পৰা ওলাই দিলোঁ কোনো ছাৰক লগ নাপালোঁ চাইছিলোঁ তো ছাৰহঁত আছে কিজানি চবেই ভিতৰে তো আমি লগ পোৱা নাই তো এতিয়া আমি যাবলৈ ওলালোঁ আৰু তো ইয়াৰে পৰা ওলাই আৰু যাম এতিয়া কিন্তু নকওঁ কোন কলেজত যাম বা ক'ত যাম তো সেইটোৰ বাবে আপোনালোকে চাই থাকিব লাগিব গোটেই ভিডিঅ'টো চাব স্কিপ নকৰাকৈ এতিয়া আমি আছোঁ কলেজৰ বাহিৰত গেটৰ তো এতিয়া আমি আৰু যাওঁ এঠাইলৈ আৰু চাওক কলেজৰ পৰা এয়া প্ৰসাদ ল'লোঁ তো তাতে জুনিয়ৰ কেইজনীয়ে প্ৰসাদ দি আছিলে তো প্ৰসাদ ল'লোঁ আৰু এতিয়া লৈ মিলি তো এতিয়া আমি আকৌ যাম ন জানিবলৈ চাই থাকিব লাগিব গোটেই ভিডিঅ'টো গোটেই শেষলৈকে চাই থাকক ভিডিঅ'টো একদম বঢ়িয়া আৰু ক'ৰবাত যাম তো সেইবাবে চাই থাকক আপোনালোকেও A few minutes later আৰু এয়া আমি এতিয়া পালোঁ শান্তিপুৰ তো শান্তিপুৰৰ ইয়াতে পাৰ্কিঙত গাড়ী থলোঁ আৰু এতিয়া আমি সোমাওঁ ভিতৰত তো আজি আমি এতিয়া আহিলোঁ প্ৰাগজ্যোতিষ কলেজত সোমালোঁ এই সৰস্বতী মাৰ মণ্ডপটো ইয়াতেই আছে আৰু ইয়াতে আমি লগ পালোঁ মই মাইনাক এইফালে মাইনাই ভিনদেউৰ লগত কথা পাতি আছে আজি মাইনাৰ কলেজত আহিলোঁ ন আমি কেনেকুৱা লাগিল আমাক দেখা পাই বেছি ভাল আজি আমি অকল তাইৰ কাৰণে আহিছোঁ ন বাবা এওঁ কৈছে কিয় বলা যাওঁ আমি ভাবি আছোঁ মানে আমাৰ ৰাধা গোবিন্দৰ পৰা ওলাই আৰু মোৰ কলেজখন আছিলে ৰাধা গোবিন্দ তাৰে পৰা ওলাই আমি ভাবিছোঁ ক'ত যাম তো এনেকৈ হঠাতে ক'লোঁ ন মাইনাৰ কলেজত যাম বুলি লগতে এওঁক দেখাব আনিলোঁ কলেজখন আৰু যিহেতু দাদাও পঢ়িছিলে কলেজখনতে তো সেইবাবে আমিও আহিলোঁ এইবাৰ ফাৰ্ষ্ট মই আহিছোঁ ইয়াতে প্ৰাগজ্যোতিষত আজিলৈকে আহি পোৱা নাই এবাৰ আহিছিলোঁ কিবা ফাংচন আছিলে দাদাৰ তেতিয়া তেনেকৈ ভিতৰত সোমোৱা নাছিলোঁ আজি আহিলোঁ বহুত ডাঙৰ এৰিয়া ন এইফালে হোষ্টেলো আছে নেকি
আৰু কেইটা আহিলা তুমি 11:30 হৈ গৈছে 12টা ৰেডি হতে কেই ঘণ্টা লাগে মই 15 মিনিটত হৈ গৈছিল কাপোৰ পিন্ধিব আৰু মোৰ কিমান দেৰি লাগিছে আৰু এতিয়া আপোনালোকক দেখুৱাও মাইনাৰ ফ্ৰেণ্ড কেইজনীক এইফালে গোটেই কেইজনী নাম কেইটা কৈ দিয়া মোৰ নাম ডিম্পি আৰু তোমাৰ টিনা আচ্ছা টিনা আৰু এজনী আছিল ন টিনা দুজনী টিনা তাই ৰিয়েল নেম মুস্তিমা হয় আচ্ছা তাইক চিনি পাওঁ মই ভালকে বাকি লাষ্ট টাইম কেনেকুৱা বেয়াও লাগিছে কৰিব লাগিব কান্দি দিছা পৰখি কান্দি দিছা ষ্টেজতে কান্দি দিছো বেয়া লাগিছে ন আৰু এয়া টিকলি আমি আজি লগ পাই গলো ন বহুত দিনৰ মূৰত নে বহুত দিনৰ মূৰত বহুত দিন নহয় কেনেকুৱা পালা লগ পাই কোৱা একদম ভাল লাগিছে তাই মোক এতিয়া কি কৰিবা খাই খিচাৰি আছে এক মই মাতিলো বোলো কি কৰি আছা কৈছে খিচাৰি বিচাৰি গৈ আছো তো তাই খিচাৰি বিচাৰি আছে আমি এতিয়া আহিলো কামাখ্যাৰ ওপৰত মানে এইটো এটা বেলেগ ৰাস্তা হয় কামাখ্যাৰ মানে সাইডেদি যায় প্ৰথমবাৰ মোক ইয়ালৈ আনিছে আৰু এইটো মন্দিৰৰ নাম হ'ল কি ভুৱনেশ্বৰী অন্নপূৰ্ণা মা মন্দিৰ ভুৱনেশ্বৰী অন্নপূৰ্ণা মন্দিৰ আৰু আপোনালোকে আহিব পাৰে ইয়াত মানে বিৰাট ধুনীয়া ঠাইডোখৰ আৰু এইফালে এডাল গছ আছে চাওকচোন ইমান ধুনীয়া আপোনালোকে ভালকে দেখিব পাৰিছেনে নাই ৰ'ব মই ভালকে দেখুৱাও চাওক আপোনালোকে গছজোপা ইমান ডাঙৰ গছ এজোপা আছে ইয়াতে মন্দিৰটোৰ একদম ওচৰতে আৰু এতিয়া আপোনাক মন্দিৰৰ গেটখন দেখুৱাও চাওকচোন এয়া মন্দিৰৰ ওপৰত আহি কিনে চালো ইমান ধুনীয়া ভিউ ইয়াতে ইয়াৰ পৰা দেখা পায় আপোনালোক দেখুৱাও ভিউখিনি চাওকচোন আৰু আমি ইয়ালৈ কেনেকৈ পালোঁ মানে আমি একদম জাগা বিচাৰি আহিলোঁ ক'ত আমি মানে ৰিল বনাব পাৰোঁ লৈ আহিলে জাগা চাই লাষ্টত যাই কিনে আমি এইটো হেৰি পালোঁ ন লোকেশ্যনটো পালোঁ মানে ধুনীয়া জাগা আছে ইয়াতে ৰিল বনাবলৈ তো কেইটামান ৰিল বনাওঁ তো আমি এতিয়া ৰিল বনাম ন তো ৰিল বনাই লওঁ আপোনালোকে দেখা পাব মোৰ ইনষ্টাগ্ৰামত তো মোৰ আইডিটো মই ইয়াতে ডেছক্ৰিপশ্যনত দি দিম আপোনালোকে প্লিজ গৈ চেক কৰি ল'ব এবাৰ আৰু ভেলেণ্টাইন্স ডেৰ বাবে ইয়াতে ধুনীয়াকৈ ডেকোৰেশ্যন কৰিছে হাৰ্ট শ্বেপ দি কিনে আৰু এইফালে চাওক মানে ল'ৰা ছোৱালীৰ পৰা গেডাৰিং নেহৰু পাৰ্কৰ বাহিৰৰ দৃশ্য এইখিনি ইমান ল'ৰা ছোৱালী আৰু ভিতৰততো আৰু আছেই চাবলৈ আমি গৈ থাকোঁতেই দেখা পালোঁ এয়া গাইজ আমি এতিয়া আহিছোঁ ইয়াতে আৰু ইয়াতে প্ৰগ্ৰাম হৈ আছে মানে ইয়াতে ধুনীয়া এটা প্ৰগ্ৰাম হৈ আছে ষ্ট্ৰীটৰ ইয়াতে তেওঁতো ভাবিব লাগে তেওঁৰ ঘৰৰ কিছুমান পৰিস্থিতি থাকিব পাৰে চবফালে চাব লাগে আৰু কাজিয়া হ'লেও কেতিয়াবা কাজিয়া কাৰো নহয় চবৰে ঘৰত কাজিয়া হয় কিন্তু কাজিয়া হ'লেও পিছত এজন সৰু হ'ব লাগে দুজনৰ ভিতৰত সেইটোৱে মেইন কথা আৰু আপুনি হয়নে সদায় মই একো নাই এটলিষ্ট হৈ যাব লাগে কেতিয়াবা সৰু হয় নাই সৰু হ'লেই কিন্তু কোনো একো ডাঙৰ কথা নাই যদি সম্পৰ্ক ৰক্ষা কৰিব বিচাৰিছে বা সম্পৰ্ক এটা সদায় কাৰণে চলাই নিব বিচাৰিছে সৰু হোৱাটো কোনো ডাঙৰ কথা নহয় প্ৰেম বস্তুটো এনেকুৱা আপুনি যিমান কাজিয়া নালাগিলেও থাকিবই সঁচাকৈ জোৰদাৰ হাত চাপৰি তেওঁলোকৰ কাৰণে থেংক ইউ ছ' মাছ আমাৰ তৰফৰ পৰা এটা সৰুচা উপহাৰ এক্সেল অ' পেকেজ ড্ৰিংকিং ৱাটাৰৰ তৰফৰ পৰা এয়া আমাৰ সৰুচাই আপোনালোকলৈ উপহাৰ আৰু আপোনালোকক কিবা আকৌ লগ পাওঁ এনেকৈ আশা কৰোঁ আপোনালোকৰো এই ব্যৱসায়িক জীৱনটো আগুৱাই যাওক তাৰে কামনা থাকিল আৰু এয়া আমাৰ তৰফৰ পৰা সৰুচা এটা উপহাৰ
Thank you so much, ba. Thank you আমাক আপুনি মাতাৰ বাবে আমি বহুত বেছি খুশি। আপুনি ব্লগিং কৰে নেকি বাৰু? গান চান গায় নে আপুনি? সঁচা ক'ব দেই, মোৰ মানে দেখি লাগিছে যে আপুনি গানো গায়। ব্লগিং কৰোঁ, ব্লগ চেনেল আছে কিন্তু ৰিলছো বনাওঁ, বাট এনেকৈ গান গোৱা মানে যেনেকৈ আপুনি গায় নেকি সঁচা? সঁচাকৈ নাগায়? অ'কে, এটা 2 লাইনছ আপুনি তেওঁৰ কাৰণে গাব নেকি? ফটো মই লৈছোঁ। 2 লাইনছ। दिल के दर्द दिल दे गए, दिल के दर्द दिल दे गए, तुम जान जान के मेरी जान ले गए। আজি আমাৰ ভেলেণ্টাইন্স ডে মেইন মটিভটোৱে হৈছে এটলিষ্ট আমি একেলগে বহু সেই প্ৰেমৰ কথাবোৰ পাতোঁ, হয় নে? মানে মা দুৰ্গাৰ আশীৰ্বাদত মানে বহুত বেছি মানে মই লাকি, কাৰণ এওক পাই গ'লোঁ মই মোৰ লাইফত, আৰু মই লাষ্ট ইয়েৰে পালোঁ অক্টোবৰত। তো এতিয়া বৰ্তমান ভগৱানৰ আশীৰ্বাদত ভালেই গৈ আছে, আৰু আশা কৰোঁ আমাৰ আহিব লগা দিনবোৰো যেনে এনেকৈ ভালে কুশলে গৈ থাকক, আৰু এওঁ নিজৰ কেৰিয়াৰত আগবাঢ়ি থাকক, তাৰে আশীৰ্বাদ দিলোঁ আজি। আৰু কি ক'ম, এইখিনিয়ে বহুত। চ' থেংক ইউ ছ' মাছ। আমাৰ তৰফৰ পৰা আৰু এটা আপোনালৈ উপহাৰ। আৰু ইয়াতে এটা প্ৰগ্ৰাম আছিলে, ইয়াতে আমি কিবা কিবি ক'লোঁ, আপোনালোকে চাগে চাইছে। আৰু এতিয়া আমাৰ অৰ্ডাৰ আহি গ'ল, তো আমি এতিয়া খাওঁ। আজি কি অৰ্ডাৰ দিছে? আজিকালি ল'ৰা বা ছোৱালী মানে ডাবল চিকেন ৰোল, আৰু গমেই পাই শ্ৰীজাৰ ডাবল চিকেন ৰোল কিমান টেষ্টি, মেয়নিজ পূৰা ভৰি থাকে। তো আমি এতিয়া খাওঁ কাৰণ বহুত ভোক লাগিছে। ভেলেণ্টাইন্স ডেৰ বাবে খুৱাই আছে মোক চিকেন ৰোল, আৰু সৰস্বতী পূজাৰ বাবে কি খুৱাব? খিচাৰি। Thank you. 1 hour later. এয়া সৰস্বতী পূজাৰ লেব্ৰা ভাজি আৰু খিচাৰীৰ লগত টক। আৰু আমি এতিয়া ইয়াতে ঘৰত আহি পাই খাব ওলাইছোঁ খিচাৰি। আৰু এয়া পায়স, আমাৰ ওচৰতে হৈছিলে সৰস্বতী পূজা, তো তাৰে পৰা আহিছিলে পায়স খিচাৰি চব। আৰু প্ৰগ্ৰামত পোৱা গিফ্ট দুটা হৈছে এয়া, যিহেতু মই মিনি ব্লগত অলৰেডি কৈছিলোঁৱেই যে মই লং ব্লগত আপোনালোকক দেখুৱাম, তো আজি মই দেখুৱালোঁ। তো গাইজ, যদিহে মোৰ আজিৰ ভিডিঅ'টো চাই ভাল পালে তেন্তে প্লিজ মোৰ চেনেলটো লাইক, শ্বেয়াৰ আৰু লগতে ছাবস্ক্ৰাইব কৰি দিব। তেন্তে আজিলৈ আহিছোঁ, বাই বাই।